হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চৰকাৰী আঁচনি 2 লাখ টকা পাবলৈ যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়। সেই আঁচনিৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। যিসকলে এপ্লাই কৰিছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়। যিসকলে চোৱা নাই চাই লওক ভিডিঅ'টো। আমি আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব। তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব, কাৰণ আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক, বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক। যদি সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব। কিন্তু মেনেজমেণ্ট গ্ৰেজুৱেটৰ সম্পৰ্কত থাকিব, তেওঁলোকৰ ঘৰত নিৰন্তৰ যাব, তেওঁলোকৰ উদ্যোগত যাব, তেওঁলোকৰ লগত কথা পাতিব। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যাতে এই 2 লাখ টকা পুঁজি হিচাপে লৈ তেওঁলোকে বেংকৰ পৰা 10 লাখ টকাৰ লোন পাব পৰা হিচাপত নিজক একোজন উপযুক্ত যুৱক যুৱতী হিচাপে গঢ়ি তুলিব পাৰে। যিসকল যদি আমাৰ দৃষ্টিত 2 লাখ ল'ৰা ছোৱালীয়ে উপযুক্ত নহয়, 1,70,000হে উপযুক্ত হ'ল, তেতিয়াহ'লে আমি পৰৱৰ্তী 1 লাখৰ কাৰণে আমি নতুনকৈ আবেদন বিচাৰিম, যাতে আৰু সেই বছৰটোত যিসকলে নিৰ্ধাৰিত বয়সত ভৰি দিব তেওঁলোকে যাতে এই আঁচনিখনত আবেদন কৰাৰ সুবিধা পায়। আমি আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব। তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব, কাৰণ আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক, বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক। যদি সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব। কিন্তু মেনেজমেণ্ট গ্ৰেজুৱেটৰ সম্পৰ্কত থাকিব, তেওঁলোকৰ ঘৰত নিৰন্তৰ যাব, তেওঁলোকৰ উদ্যোগত যাব, তেওঁলোকৰ লগত কথা পাতিব। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যাতে এই 2 লাখ টকা পুঁজি হিচাপে লৈ তেওঁলোকে বেংকৰ পৰা 10 লাখ টকাৰ লোন পাব পৰা হিচাপত নিজক একোজন উপযুক্ত যুৱক যুৱতী হিচাপে গঢ়ি তুলিব পাৰে। যিসকল যদি আমাৰ দৃষ্টিত 2 লাখ ল'ৰা ছোৱালীয়ে উপযুক্ত নহয়, 1,70,000হে উপযুক্ত হ'ল, তেতিয়াহ'লে আমি পৰৱৰ্তী 1 লাখৰ কাৰণে আমি নতুনকৈ আবেদন বিচাৰিম, যাতে আৰু সেই বছৰটোত যিসকলে নিৰ্ধাৰিত বয়সত ভৰি দিব তেওঁলোকে যাতে এই আঁচনিখনত আবেদন কৰাৰ সুবিধা পায়। ফ্ৰেণ্ডসকল, শুনা পালে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে চৰকাৰী আঁচনিটো পাবলৈ কাৰণে। চৰকাৰৰ ফালৰ পৰা ভেৰিফাই কৰিবৰ কাৰণে কিছু মানুহ পঠাব, আৰু সেই মানুহবিলাকে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছে সেইসকলক মৌখিক টাইপৰ পৰীক্ষা বা মৌখিক কিছুমান সাক্ষাৎকাৰ ল'ব, আৰু এই টকাৰে কি কৰিব, বিজনেছ কৰিব নে কি কৰিব, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন সুধিব। এই প্ৰশ্নসমূহত তেখেতসকলৰ যদি ভাল পায় তেতিয়াহে এই আঁচনিটো তেওঁ লাভ কৰিব পাৰিব। আৰু যদি ব্যৱসায় নকৰি কিছুমানে মোবাইল, গাড়ী ল'ম বুলি এই টকাটো ল'ব বিচাৰে সেইসকলে নাপাব। যদিও প্ৰথমবাৰৰ কাৰণে লাভ কৰে টকাটো, নেক্সট টাইম আৰু সেই টকা সেইজন ব্যক্তিয়ে আৰু নেপাব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ।